কাটিছে নাই আপত্তি কটাই কাটক আমি ৰুই যাম গছপুলি ৰুই চৰকাৰক প্ৰত্যাহ্বান বঙাইগাঁৱৰ প্ৰকৃতি প্ৰেমীৰ অপূৰ্ব নিদৰ্শন বৰ্তমান ৰাজ্যৰ চৌপাশে বাট পথ উন্নয়নৰ নামত কাটি তহিলং কৰিছে বহু মূল্যৱান গছ-গছনি এনে গছ-গছনি কাটি পেলোৱাত বহু লোকে ইচ্ছাস কৰি কেৱল সমালোচনা কৰিছে চৰকাৰক কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম বঙাইগাঁও জিলাৰ টুলুঙিয়াৰ এইগৰাকী বুদ্ধেশ্বৰ পেছাত শিক্ষক বুদ্ধেশ্বৰ ৰায়ৰ অন্যতম ৰাপেই হ'ল গছপুলি ৰোপণ সেয়ে চৰকাৰে গছ কটাক লৈ ভূক্ষেপ নকৰা ব্যক্তিগৰাকীয়ে নীৰৱে ৰুই গৈছে ইটোৰ পিছত সিটো গছপুলি বুদ্ধেশ্বৰ ৰায়ে নিজা খৰচৰে 2001 চনৰ পৰাই অব্যাহত ৰাখিছে গছপুলি ৰোপণ কাৰ্যসূচী ইতিমধ্যে তেওঁ বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে 50,000ৰো অধিক গছ টুলুঙিয়াৰ পৰা ৰাখালডুবিলৈ আৰু দেওহাটীৰ পৰা শিঙিমাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষেও ৰোপণ কৰিছিল গছ কিন্তু দুৰ্ভাগ্যৰ কথা 2019 চনত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ বাবে বুদ্ধেশ্বৰ ৰায়ে ৰোপণ কৰা প্ৰায় 10,000ৰো অধিক গছ কটা যায় স্বাভাৱিকতে মন ভাগি পৰিছিল বুদ্ধেশ্বৰ ৰায়ৰ কিন্তু নিজকে প্ৰকৃতি সেৱাৰ নামত উৎসৰ্গাৰ কৰা বুদ্ধেশ্বৰ ৰায়ে গছ কটাৰ পিছত দুগুণ উৎসাহেৰে পুলি ৰোপণত ব্যস্ত হ'ল ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ হ'ল টুলুঙিয়াত উৰণ সেতু নিৰ্মাণ হ'ল তাৰ পিছতে নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে পুনৰ গছ পুলি ৰোপণত লাগিল বুদ্ধেশ্বৰ ৰায় 18-19 চনত পূৰ্বৰ গছখিনি মানে প্ৰশাসনৰ পথ নিৰ্মাণৰ বাবে গছখিনি কাটি পেলালে কিন্তু তাৰ পিছতো মই গছপুলি ৰোপণ কৰাৰ সিদ্ধান্তটো অব্যাহত ৰাখিছোঁ আৰু তাতকৈ বেছি শক্তিশালী হৈ মই গছ ৰোপণ কৰাৰ কাৰণে মনোনিৱেশ কৰিছোঁ যি সময়ত চৰকাৰে অমৃত বৃক্ষ আন্দোলন ঘোষণা কৰি গছ ৰোপণত লাগিছে তাৰ বহু আগৰে পৰাই বুদ্ধেশ্বৰ ৰায়ে আৰম্ভ কৰিছিল এই সেউজ আন্দোলন উল্লেখযোগ্য বিভিন্ন স্থানত গছ ৰোপণৰ পিছত পুলি সুৰক্ষাৰ বাবে দিয়া জাল খুটি আঁতৰাই পেলাই কোনো দুষ্ট লোকে এই আক্ষেপ ভৰা মন্তব্য বুদ্ধেশ্বৰ ৰায়ৰ এই গছপুলি ৰোপণ কৰা আমাৰ যিবিলাক যাৱতীয় সামগ্ৰী আছে এই সামগ্ৰীবিলাক যাতে আমাৰ গাঁৱৰ বা আমাৰ অঞ্চলৰ বা প্ৰতিজন মানুহে যাতে লৈ নাযায় বা ধ্বংসমূলক কাৰ্য নকৰে আমাৰ গছপুলিবিলাকৰ ওপৰত সেইখিনিয়ে মোৰ অনুৰোধ থাকিব আৰু লগতে যদি গৰু ছাগলী বা কিবা কাৰণত পৰি থাকে সেই পৰি থকাখিনি পাৰিলে অলপ মানে প্ৰতিপালনৰ কাৰণে তেওঁ সেইখিনি যাতে অলপ লগাই থয় গছজোপাৰ লগত গছপুলি ৰোপণেৰে বুদ্ধেশ্বৰ ৰায়ে আৰম্ভ কৰা এই অভিযান সমাজৰ বাবে প্ৰেৰণাদায়ক অব্যাহত থাকক তেওঁৰ অভিযান বিক্ৰম ৰঞ্জন ৰয় বঙাইগাঁও ব্যুৰো NB নিউজ